हेलो बंधुসকল मैं आहिছো आसाम मीडिया बेकार हंतर পৰা আজি আপোনালোকৰ মাজত আলোচনা কৰিম আৰএছএছৰ বিষয়ে আৰু কিছু ৰাজনীতিৰ বিষয়ে আপোনালোকৰ ওপৰত ব্ৰেকিং চাই থাকিব সকলোকে নমস্কাৰ বন্ধুসকল এই মানুহজনক দেখিছেনে আপোনালোকে এজন হৈছে ভাৰতৰ এটা সংগঠন आरएसएसर प्रधान मोहन भगवत तेखेतर नेतृत्वत बर्तमान आरएसएस संगठनটো চলি আছে আপোনালোকৰ মাজত মই এই বিষয়ে আলোচনা কৰিম আপোনালোকক মই প্ৰথমতে এটা কথা কওঁ আপোনালোকে কথাখিনি মনোযোগ দি শুনিব आरएसएस কাক কয় আৰু आरएसएस কেতিয়া জন্ম হৈছিল आरएसएस যেতিয়া জন্ম হৈছিল तार पिছত प्रथमबार ब्रिटिश सरकारों दिनत आरएसएसक एबार निषिद्ध करिছিলে ब्रिटिश सरकारे तार पिছত कांग्रेस सरकार करिছে कांग्रेस सरकार करार पिছত दुबारকৈ आरएसएसक निषिद्ध करिছে ते कবলৈ হলে आरएसएस হৈছে এটা সৰ্বভাৰতীয় বিশ্বৰ ভিতৰত এক নম্বৰ সংগঠন आरएसएसर नेतृत्वत बर्तमान भारतवर्षत बीजेपी सरकार चलि आछे जेतिया नेকি कांग्रेस सरकारे बा ब्रिटिशे आरएसएसक निषिद्ध करिছিল एबार करिছে ब्रिटिशे दुबार करिছে कांग्रेसे कবলৈ গলে मुसलमाনৰ শত্ৰু आरएसएस নহয় कांग्रेसर शत्रु হৈছে आरएसएस कारण दुबारকৈ आरएसएसक कांग्रेसे निषिद्ध घोषणा কৰিছিল এবাৰ ব্ৰিটিছও নিষিদ্ধ ঘোষণা কৰিছিল তিনিবাৰকৈ নিষিদ্ধ ঘোষণা কৰাৰ পিছতো আজিৰ দিনত ভাৰতবৰ্ষত বা বিশ্বৰ ভিতৰত এক নম্বৰ সংগঠন হৈছে आरएसएस आरएसएसক কোনেও নিষিদ্ধ কৰিব নোৱাৰে कारण এইজন মানুহক আপোনালোকে চিনি পাইছেনে এইজন হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ীজী তেখেতৰ নেতৃত্বত ভাৰতত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ হৈছিল আৰু তেখেতে প্ৰধানমন্ত্ৰী হৈছিল তেখেত দুবাৰ প্ৰধানমন্ত্ৰী হৈছিল ভাৰতৰ आरएसएसक कांग्रेसे निषिद्ध करार पिछतो এই সংগঠনটো আজিলৈকে জীয়াই আছে তাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল মুছলমান যিজনৰ নাম ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সমালোচনা এতিয়ালৈকে চলি আছে এইজন হৈছে আমাৰ ভাৰত ৰত্ন प्राक्तन राष्ट्रपति एपीजे आबुल कलाम डांगरिया तेखेतक अटल बिहारी बाजपेयीजीर नेतृत्व तथा तेतिया भारतीय जनता पार्टीर दलर सापोर्टत भारतर राष्ट्रपति हिसापे घोषणा करा হৈছিল আৰু তেখেতক भारतर राष्ट्रपति बनवा হৈছিল দ্বিতীয়বাৰ যেতিয়া ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ নেতৃত্বত বৰ্তমান ভাৰতত বিজেপি চৰকাৰ চলি আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাপোৰ্টত দ্বিতীয়বাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ সাপোৰ্টত পোৱা महामान्य प्राक्तन राष्ट्रपति रामनाथ कोविंद डांगरिया तेखेतर नेतृत्वत एटा जुग গৈছে एटा काल গৈছে द्वितीयबार যেতিয়া ভাৰতৰ प्रधानमंत्री হৈছে माननीय प्रधानमंत्री नरेंद्र मोदी डांगरिया तार पिছত আমাৰ राष्ट्रपति হৈছে महामान्य राष्ट्रपति डांगरियानी
আপোনালোকে মন কৰিব যে মই এই কথাখিনি আৰু ভিডিঅ'টো কিয় বনালোঁ আৰু আপোনালোকৰ মাজত কিয় আহিলোঁ। ইয়াত কাৰণ আছে। এটা কাৰণ হৈছে যে কংগ্ৰেছ পাৰ্টি হৈছে RSSৰ শুক্ৰ। কাৰণ কংগ্ৰেছৰ দিনত RSSক দুবাৰ নিষিদ্ধ কৰিছিলে, ব্ৰিটিছৰ দিনত এবাৰ নিষিদ্ধ কৰিছিলে, বা এটা সংগঠনক তিনিবাৰকৈ নিষিদ্ধ কৰাৰ পিছতো এতিয়াও সেই দলটো জীয়াই আছে। এই কথাখিনি আপোনালোকৰ মাজত কিয় কৈ আছোঁ, কাৰণ হৈছে প্ৰথমবাৰ যেতিয়া অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপি চৰকাৰ হৈছিলে, বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতত বিজেপি চৰকাৰ চলি আছে। আজিলৈকে যদি হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰা নাই বা কৰিব পৰা নাই, আগন্তুক দিনত ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা নহয়। এইটো চেলেঞ্জ আছে। কাৰণ ভাৰতত ৰাষ্ট্ৰপতি হিন্দু, ৰাজ্যপাল হিন্দু, প্ৰধানমন্ত্ৰী হিন্দু, সাংসদ 99% হিন্দু, ৰাজ্যসভাৰ সাংসদ 99% হিন্দু। আৰু ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ DGP, IGP, ACS, IPS, ডাঙৰ ডাঙৰ জাজ, উকিল হিন্দু। হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিবলগীয়া হ'লে চৰকাৰৰ দিনত 1 ঘণ্টাও নালাগে, হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব পাৰে। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিৰ দিনলৈকে যদি হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পৰা নাই আৰু কেতিয়াও নকৰে, এইটো আপোনালোকে বিশ্বাস কৰিব। আপোনালোকে এই ব্ৰেকিঙত যে চাই আছে যে RSSৰ প্ৰধান মাননীয় মোহন ভাগৱতজী ডাঙৰীয়াই কৈছে, বা কিছুদিন আগতো কৈছিলে যে ভাৰত হৈছে ধৰ্ম নিৰপেক্ষ দেশ, ভাৰত হিন্দু ৰাষ্ট্ৰ কেতিয়াও নহয়। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেলেগক চাবলৈ সুযোগ দিব। ধন্যবাদ, থেংক ইউ।